আজি হাপেখাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনাজৰী সভাকক্ষত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতি গঠন কৰা হয়। সভাত উপস্থিত আছিল সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়া, সাধাৰণ সম্পাদক মহেন বৰা, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক অৰুণ গগৈ ডাঙৰীয়ায়ো অংশগ্ৰহণ কৰে। সভাৰ সভাপতিত্ব কৰে প্ৰদীপ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক, ব্ৰহ্মপুত্ৰ ভেলী উচ্চতৰ মাধ্যমিক বিদ্যালয় নামৰূপ, সভাপতি ৰুবুল শইকীয়া, কাৰ্যকৰী সভাপতি ক্ষমা চুতীয়া, সম্পাদক ঋতুৰাজ শইকীয়াকে লৈ এখন শক্তিশালী চৰাইদেউ জিলা সমিতি গঠন কৰা হয়। শপত গ্ৰহণ কৰোঁ যে মই সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সংবিধানৰ পবিত্ৰতা আৰু মৰ্যাদা অক্ষুণ্ণ ৰাখি মোৰ ওপৰত ন্যস্ত দায়িত্ব আৰু কৰ্তব্যসমূহ নিষ্ঠা আৰু সততাৰে পালন কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। সকলোৱে শুনাখন বুকুত থৈ আৰু বাঁহখন মুঠি মাৰি ইয়াত পৰিৱেশভাৱে কৈ যাব নিজৰ নামটো। মই শপত গ্ৰহণ কৰোঁ যে মই সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সংবিধানৰ পবিত্ৰতা আৰু মৰ্যাদা অক্ষুণ্ণ ৰাখি মোৰ ওপৰত ন্যস্ত দায়িত্ব আৰু কৰ্তব্যসমূহ নিষ্ঠা আৰু সততাৰে পালন কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। আৰু যদিহে আমি ৰাজনৈতিকভাৱে সক্ৰিয় নহওঁ, কিন্তু আমাৰ সমস্যা সদায় সমস্যা হৈ ৰ'ব। আজি অসম বিধানসভাত সচিবালয় সোমাবৰ কাৰণে হয়তো আমি বহু কষ্ট কৰিব লগা হয়। আজি লোকসভাত কিবা এটা বিষয় আমাৰ সমস্যা উত্থাপন কৰিব হয়, আমাৰ প্ৰতিনিধি নোহোৱাৰ কাৰণে আমাৰ এই সমস্যা হৈ ৰয়। সেয়েহে আমি কৈছোঁ এই দলসমূহক যে সন্মানজনকভাৱে চুতীয়া জনগোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰিব পৰাকৈ সুযোগ প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাই আৰু অসমৰ কেইবাটাও প্ৰায় 15টা সমষ্টিত কিন্তু চুতীয়াসকলে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে। এই কথাটো হয়তো আপোনালোকে নিশ্চয় জানে, আমাৰ জ্যেষ্ঠসকলে ভালকৈ জানে। বিশেষকৈ আমি উজনি অসম আৰু উত্তৰ অসমত আমি কিন্তু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰোঁ। আৰু সেইসকলে যদি ভাবিছে আমি জয়ী হ'ব নোৱাৰিলে অন্তত চুতীয়াসকলে কিন্তু সৰু হ'ব পৰাৰ কিন্তু ক্ষমতা আছে। বহু সমষ্টিত কিন্তু চুতীয়াসকলে নিৰ্ণায়ক ভূমিকা ল'ব পৰাৰ ক্ষমতা আছে। গতিকে সেইসকলক আমি সেইকাৰণে এই সভাৰ জৰিয়তে পুনৰবাৰ আমি সক্ৰিয়তা প্ৰদান কৰিছোঁ। চুতীয়া ছাত্ৰসকলৰ বিপৰীতে কিন্তু চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে। ঐতিহাসিক ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ অসংৰক্ষিত অৱস্থা আছে। আমি দেখিছোঁ কিছুমান জনগোষ্ঠীৰ প্ৰাচীন কীৰ্তিচিহ্ন আছে, জনাবিলাক কীৰ্তিচিহ্নবোৰ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। চুতীয়া জনগোষ্ঠীৰ যিবোৰ প্ৰাচীন কীৰ্তিচিহ্ন আছে, এই কীৰ্তিচিহ্নবোৰ অসংৰক্ষিত অৱস্থাত আছে। চুতীয়াসকলে অৰুণাচল প্ৰদেশ একাংশ অসমৰ একাংশ বুলি শাসন কৰিছিল। সকলোৱে অৱগত যে অসমৰ অৰুণাচল ভাগ হোৱাৰ পিছত আমাৰ সৰহ ৰাজ্য অংশ অৰুণাচল প্ৰদেশত কৰিছিল। আমি দেখিছোঁ অৰুণাচল প্ৰদেশত থকা কীৰ্তিচিহ্নসমূহ অসংৰক্ষিত অৱস্থাত আছে আৰু অসমত থকা কীৰ্তিচিহ্নসমূহ অসংৰক্ষিত অৱস্থাত আছে। আমাৰ লগত বৰ্তমান শাসন চৰকাৰৰ বিভাগীয় মন্ত্ৰীয়ে পৰিদৰ্শন কৰা হৈছিল, কিন্তু আজি তেখেতে ব্যৱস্থা কৰা নহয় কিয়? যে একেলগে সংগ্ৰাম কৰা কিছু জনগোষ্ঠীৰ কাৰণে কিছু জনগোষ্ঠীৰ কাৰণে দেখিছোঁ যে বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ বাবে আসন সংৰক্ষণ কৰা আছে। আমাৰ কাৰণে নাই কিয়? যে গাঁও অঞ্চলৰ সময়ত আমি ধাৰাবাহিকভাৱে সংগ্ৰাম কৰাৰ পিছত সেই সময়ত যেতিয়া অসমৰ জনগণ স্বাভাৱিক ৰাজনীতি উন্নয়ন হৈছিল, যেতিয়া অসম অস্থিৰ হৈ হৈছিল আৰু সেই সময়ত চৰকাৰে আলোচনা কৰি সকলো জনগোষ্ঠীৰ লগত আলোচনা কৰিছে। আপোনালোক সকলো অৱগত যে সেই সময়ত
ব্যৱস্থা কৰা হ'ব। আমি দেখিলোঁ অকল চিকিৎসা মহাবিদ্যালয় 4 ঘণ্টা এখন সংগঠনৰ কথা ঘোষণা কৰিলে। সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় আৰু এই সভাতেই চৰাইদেউ জিলাৰ চুতীয়া ছাত্ৰ সন্থাৰ এখন শক্তিশালী সমিতি গঠন কৰা হয়। ৰুবুল শইকীয়াক সভাপতি আৰু ঋতুৰাজ শইকীয়াক সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয় আৰু এই নৱনিৰ্বাচিত সমিতিখনলৈ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ এই সমিতিখনে অনাগত দিনত জাতীয় উত্তৰণৰ ক্ষেত্ৰত সক্ৰিয়তাৰে আত্মনিয়োগ কৰিব।